বিকাশ দা তোমাৰ স্কুল লাইফত গাৰ্লফ্ৰেণ্ড কেইজন আছিল? বিকাশ দা তোমাৰ বডি কাউন্ট কিমান? আসামত আপোনাৰ ফেভাৰিট ইউটিউবাৰ কোন? আপোনাৰ আৰু পিংকি বৰ গুড নিউজ আমি কেতিয়া পাম? আমাৰ গুড নিউজ পিংকি মেডাম আৰু মোৰ বেবি। मेरा ये वीडियो कैसे वायरल करूं? भाई तुम्हारा कपड़ा पहना हुआ है वो खोलना पड़ेगा। हो भाई भय लगी कुछ ना कर रहे हो यार। पिंकी मैडम और एज की मान पिंकी मैडम और घर को पिंकी मैडम को खाई मन क्यों लगे যে আপোনাৰ সব মিলাই সোশ্যাল মিডিয়া ইনকাম কিমান মান হয়? এপিনে চাই এটো হাজবেন্ডৰ মোবাইলটো পৰি গল। পিংকি বাক আপুনি যেতিয়া ফেলে ফেলে লৈ যায় তেতিয়া হে যিটো গাৰ্লফ্ৰেণ্ডটো আছে গাৰ্লফ্ৰেণ্ডটো আপোনাক দেখিলে এই গাৰ্লফ্ৰেণ্ডটো মানে এক্সপেৰিয়েন্সটো কেনেকৈ হয়? কি কয় গাৰ্লফ্ৰেণ্ড কি কয় কি কৈছে ৰে ভাই चलो मलिका क्यों जाएगा हम क्यों जाएगा? अरे इधर में रुकेगा ही नहीं भाई समझ में नहीं आता क्या? वो मरक नहीं ना देने से कितने देगा आपको? देगा वो हम जो बोला बात मान लो ना मेरा। इतना दम क्यों देता है? तो हाई विकास दा तो আপোনালৈ এটা কোৱেশ্চন যে আপুনি ট্ৰেভেল কৰোতে সুসু লাগিলে আৰু লেট্ৰিং লাগিলে কি কৰে? हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। आजिर व्लॉग तो बहुत बेसि इंटरेस्टिंग होबो। आपलोके टाइटल थंबनेल चाइ निश्चय गम पाले। इटा आमी फटाफट रेडी हो आरो प्लानिंग करू आजिर व्लॉग टूर। आपलोके टाइटल थंबनेल चाइ निश्चय गम पाले। रेडी होৱাৰ আগতে फ्रेश হইলো ধুনিয়াকে গা পা ধুইলো फ्रेश হইলো। পিংকি মেডাম আছে ইফালে এবারে আমাৰ লগত ফাৰদিনো আছে ফাৰদিন আছে জন আছে অল ওকে পুরা স্কিল আপগ্রেড হ্যাঁ সিস্টেম এটা ফটাফট আমি রেডি হও কোট কোট থই দিয়া ধুনো ফেস ওয়াশ তোমার কোন আছে মুস্তাকৰ ফেস ওয়াশ তো কি হল ইমান হাল্লা কৰি থাকা বেলেগ ফেস ওয়াশ লগাব নোৱাৰা নেকি? তুমি হেতু লাগে মুস্তাকৰটো লাগে তাতে আছে ড্ৰয়াৰত হেতু ফেস ওয়াশ লাগে মই হেতু ফেস ওয়াশ লগাও কোন আছে ওই দে পাই গলো এটু ফেস ওয়াশ লাগে মোক কে এটুই তুমি ইউজ কৰি থাকা যে এটু ইউজ কৰি থাকো মই কাৰণ এটু মই বহুত দিনৰ পৰা ইউজ কৰি আছো ইয়াৰ পৰা মই বহুত ভাল ৰিজাল্টও পাইছো এটু হল মুস্তাকৰ ফেস ওয়াশ লগতে ইয়াতে আছে সেলিসিলিক এসিড জিতুৰ কাৰণে কি হয় মোৰ একনি আৰু পিম্পলছ বোৰ বহুত নোহাত সহায় কৰে আগতো মই ইয়াৰ ভিডিও আপোনালোকক দেখাইছিলো মুখখনৰ এটা গ্লো আনে আৰু লগতে ইয়াতে আছে লিকৰাইজ এক্সট্ৰাক্ট জিতুৰ ফলত মোৰ স্কিনৰ ডাৰ্ট বোৰ গুছাই লেতেৰা বোৰ গুছাই যেহেতু দিনটো ঘুৰি থাকো ট্ৰেভেল কৰি থাকো তে আমাৰ মুখত বহুত লেতেৰা এইবিলাক ডাষ্ট বোৰ লাগি যায় তে হেবোৰ সাফা কৰাত বহুত খিনি এই ফেস ওয়াশটো সহায় কৰে বলগিটা আমি ফেস ওয়াশটো কৰি লও ওকে ফেস ওয়াশ করা হৈ গল আৰু মুস্তাকৰ ফেস ওয়াশৰ কথা সকলোৱে জানে নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই কাৰণ ফ্লিপকাৰ্ট আমাজনত 8 লাখতকৈও বেছি মানুহ ৰিভিউ দিয়া আছে তাতে আৰু মোক বহুতে খুৰি থাকে দামটো কিমান পিংকি মেডামে ভাবিছিলে দামটো বহুত বুলি কিন্তু পিংকি মেডাম দামটো ইমান বেছি নহয় মাত্ৰ 125 লয় দুটা ললে 125 মানতে পাই যায় মানে অফাৰ কিবা কিবি আহি থাকে আপোনালোকে গলে চাব সো আপোনালোকে দেখা পালে এটা গ্লো আহি যায় ইনস্ট্যান্ট ইউজ কৰাৰ লগে লগে সো ডেসক্ৰিপচনত আৰু কমেন্ট পিনত ইয়াৰে লিংক দিয়া আছে মুস্তাক ফেস ওয়াশৰ গৈ ফেলে আপোনালোকে চাব পাৰে Let's go আমি এটা ৰেডি হ আৰু মই ট্ৰেভেল কৰোতেও এটো লগত লৈ যাও ফুল ৰেডি হলো আৰু এতিয়া আমি জাৰ্নি কৰি আপোনালোকৰ কোৱেশ্চনৰ এনসাৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে গমে পাই মই প্ৰত্যেক বছৰে এটা Q&A ভিডিও বনাও মানে তো আপোনালোকৰ বহুতৰ কিবা কিবি কোৱেশ্চন থাকে ইউটিউব ৰিলেটেড হক সোশ্যাল মিডিয়া ৰিলেটেড হক বা মোৰ লাইফৰ ৰিলেটেড হক যিকোনো ধৰণৰ কিবা এটা কোৱেশ্চন থাকে মোক খুদিব লগা থাকে বা ব্লগত ধৰক আপোনালোকে কমেন্ট দিয়া যায় বা ইনষ্টাগ্ৰামত খুদে তে সবৰে এনেকুৱা ৰিপ্লাই কৰা নাযায় কিন্তু সো এট লিষ্ট মই এটা ভিডিও বনাব ট্রাই কৰো লকডাউনৰ টাইমৰ পৰা আৰম্ভ কৰিছিলো এটো সিধা কথা 4টা নে 5টা এপিসোড বনালো এটো সাগে সিধা কথা পার্ট 5 হ'ব সাগে তো সিধা কথা পার্ট 5ত আপোনালোকক স্বাগতম আৰু আপোনালোকে ইন্ট্ৰোত দেখাই পালে বহুত ইউনিক কোৱেশ্চন আছে সবৰে এনসাৰ মই দিবলৈ চেষ্টা কৰিম অমল আছে অমল ভাই কেনেকুৱা পুৰা খতৰনাক হিট আপোনালোকে অমল ভাই জানে আমাৰ সপোন আমাৰ যেটো গান বিয়াৰ গান যেটো অলমোস্ট এটা 6 মিলিয়ন ভিউজ হ'ব আমার অমল ভাই ওয়ান ম্যান আর্মি ডাইরেকশন সিনেমাটোগ্রাফি এডিটিং গুটে হ্যালো বিকাশ দা আপনার ভিডিও সাইডে কই ইউটিউব সাবস্ক্রাইব করতে দিছু ইনস্টাগ্রামটো ফলো করতে আপনার ভিডিও বহুত ভালো লাগে আরে থ্যাংক ইউ ভাই থ্যাংক ইউ আমার এটা Q&A স্টার্ট হৈ গৈছে মাঝে আপোনালোকৰ কোৱেশ্চন আহিব জনে আপোনালোকে ভিডিও পঠাইছে মই ইনষ্টাগ্ৰামত ষ্টৰি দিছো সেইকাৰণে ইনষ্টাগ্ৰামতো ফলো কৰি থৈ দিব এই ভাইটিজনে যেনেকৈ ইনষ্টাগ্ৰামতো ফলো কৰি থৈ দিছে সো এটা আমি জাৰ্নি কৰি গৈ থাকিম আমি মেঘালয় গৈ আছো আমাৰ এটা শুট আছে মানে তে শুটৰ মাঝে আমি ধুনিয়াকে আপোনালোকৰ Q&A মানে কোৱেশ্চন এনসাৰ দি থাকিম মোৰ গাড়ীখন মই দিছো অকমান সার্ভিস ভবেশদার তাতে এটা এইখন গাড়ী আমাৰ আছে ৰাহুল ভাইয়া স্পেশাল থ্যাঙ্কস টু ৰাহুল ভাইয়া ওয়ান্ডার কার এইখন গাড়ীখন দিয়া কাৰণে এইখন গাড়ীখন এটা আমি লৈ গ্ৰাফিক্সটো সব কেনেকুৱা খাতাৰনাক অসমৰ আনমান চান হেঙিয়ে ঘৰ বনোৱা আছে এটা আমি ধুনিয়াকে ফাৰদিন আহিলে অমল আছে
এটা আমি ধুনিয়াকে ইয়াৰ পৰা ওলাই যাও বলা এখন খালি মেনুৱেল গাড়ী এখন মই নচলাও বেছি সাইডক দিম মেনুৱেল গাড়ী মই মানে অলপ চলাই টান পাও ইন্টাৰেষ্টিং কোৱেশ্চন আপোনালোকে কৰিছে বহুত বেছি ভাল লাগিছে থ্যাংক ইউ সো মাচ বিকাশ ভাই মোৰ কোৱেশ্চন এটা আছিল কি তোমাৰ একদম ফেভাৰিট খাদ্য কি ও আমাৰ লগত থকা আজি জনে জনে জাৰ্নি কৰিব তাতে এটা মোক কোৱেশ্চন কৰিব যেটো আমি গৈ আছো মোৰ ফেভাৰিট খাদ্য একদম নরমাল ঘৰত বনোৱা ভাত ডালি আৰু আলু ভাজি বা আলু পিটিকা মজা আৰু নেমু টেঙা এটো নিচনা বেছ নাই আজি এইটো খাম পাপৰ এখন এনেকে আইটেম বালি গৈ থাকিব থালি হৈ যাব দেখোন সো আমাৰ ট্ৰিপ হৈ গ'ল ষ্টাৰ্ট আৰু লগতে আমাৰ কিয়নে হৈ গ'ল ষ্টাৰ্ট এইফালে আমাৰ লগত আছে সাহিল আমাৰ লগত আছে অমল ভাই আমাৰ লগত আছে ফাৰদিন এইফালে জন সো আমাৰ ট্ৰিপ আমাৰ আৰম্ভ হৈ গ'ল কোনটো লোকেশন যাম ইতিয়ালৈকে আমি একো গম নাপাও আমি গৈ থাকিম শুট কৰি কিবা এটা ইউনিক বস্তু আমি শুট কৰিম যেটো আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব হাই বিকাশ দা মোৰ ঘৰ নগাঁও মোৰ কোৱেশ্চন হ'ল আপুনি যে এইটো সময়ত মেট্ৰিক পৰীক্ষা দিছিলে সেইটো সময়ত আপোনাৰ ৰিজাল্ট কেনেকুৱা আহিছিল আৰু এইটো সময়ত আপোনাৰ গাৰ্লফ্ৰেণ্ড কেইটা আছিল আৰু এতিয়া বৰ্তমান কেইটা আছে বিকাশ দা তোমাৰ স্কুল লাইফত গাৰ্লফ্ৰেণ্ড কেইজন আছিল ও ভাই বিয়া পাতিছো মই মোৰ সংসাৰখন নাভাঙিবা প্লিজ মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মোৰ এটাই গাৰ্লফ্ৰেণ্ড বহুত বছৰৰ পৰা এটা গাৰ্লফ্ৰেণ্ডে আছিলে আৰু তেখেতে এটা মোৰ ওয়াইফ বঢ়িয়া গুড আৰু মেট্ৰিক পৰীক্ষা টাইমত মই সেকেন্ড ডিভিজন পাইছিলো বহুত পঢ়িছিলো মই মেট্ৰিক পৰীক্ষা টাইমত ৰাতিপুৱা 4:30 উঠি টিউচন কৰিব যাও টেষ্ট কৰা হেল্ল' বিকাশ দা আসামত আপোনাৰ ফেভাৰিট ইউটিউবাৰ কোন হয় আৰু কাৰ ভিডিঅ' চাই আপোনাক ভাল লাগে এইটো কৈ দিব আৰু আসামৰ বাহিৰত কাৰ ভিডিঅ' চাই ভাল লাগে এইটো কৈ দিব আৰু আপোনাক কি ভিডিঅ' ভাল লাগে মানে ফানি ৰিয়েকশ্যন প্ৰেংক কি ভিডিঅ' ভাল লাগে সেইটো কৈ দিব অসমত মোৰ বহুত ফেভাৰিট ইউটিউবাৰ আছে আমাৰ বিতুপন শইকীয়া হল ডিম্পু ভাই হল এনেকুৱা ধৰণৰ বহুত আছে আৰু ভাল শৰ্ট ফিল্ম ভাল ৰাবানিয়ে বনায় প্ৰেংক ভাল আমাৰ পৰমগৈ কৰে এনেকা বহুত কেটেগৰী সবৰে বেলেগ আছে সব মোৰ অসমত যিমান অসমীয়া কন্টেন্ট যিমানে বনায় মোৰ সব ফেভাৰিট আৰু বাহিৰৰ মুম্বাইকা নিখিল জানে পুৰব জাক ভাল লাগে ধ্ৰুৱ ৰাঠিক ভাল লাগে কমেডি ট্ৰেভেল ভিডিঅ'ছ মটো ব্লগ এনেকুৱা টাইপৰ ভিডিঅ' মোৰ চাই বেছি ভাল লাগে এইটো বহুত ইন্টাৰেষ্ট লাগিছে মোৰ কোৱেশ্চন বেলেগ একো নাই বাট এবাৰ ইউটিউবৰ মোৰ ফটোটো উঠাই দিবা ফটোটো ক'ত এইটো উঠাই দিছো ভাই দেই দাদা আপোনাৰ ঢেকিয়াজুলিত কোনোবা দিন আহিছিল নে আৰু ঝাৰখণ্ডৰ মনোজ দে ইউটিউবাৰক আপুনি চিনি পায় নেকি ঢেকিয়াজুলি গৈছো ইফালে ৰাইড গলে কবাত গলে ইফালে যাওৱে ঢেকিয়াজুলি যোৱা হৈ থাকে মাজে মাজে আৰু মনোজ দে ঝাৰখণ্ডৰ ইউটিউবাৰ ধনবাদৰ মনোজ দে মোৰ বহুত ভাল বন্ধু হয় আমি কথা পাতি থাকো মোৰ লগৰে হয় মানে বহুত দিনৰ পৰা চিনাকি লগ পোৱা নাই যদিও মানে বহুত দিনৰ পৰা আমি কিবা কিবি কথা পাতি থাকো মানে আপুনি ইউটিউবত ভিডিঅ' কেতিয়া ষ্টাৰ্ট কৰিছিল আৰু ফাৰ্ষ্ট ভিডিঅ' আপোনাৰ কোনটো আছিল মই ইউটিউবৰ ভিডিঅ' ষ্টাৰ্ট কৰিছিলো বহুত আগতে 2014তে 2014-2015তে মই ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিলো কিন্তু তেতিয়া মানে মই প্ৰফেচনেলি ভিডিঅ' কেনেকৈ দিয়ে ভিডিঅ' কেনেকৈ হেৰি কৰে ইমান নাজানিছিলো এই বেলেগ গান চান লগাই দিছিলো ষ্ট্ৰাইক খাইছিলো কপিৰাইট খাইছিলো কিন্তু মই ভালকে প্ৰফেচনেলি 2017-18ৰ পৰা মানে ভালকে এইটো চেনেলটো আৰম্ভ কৰিছো প্ৰথম ভিডিঅ'টো মোৰ বৈষ্ণৱদেৱী মন্দিৰৰ ভিডিঅ' আছে মোৰ লগৰ আছে অবিনাশ সি গৈছিলে সি মোক দিছিলে ভিডিঅ'টো তাৰপিছত মই আপলোড কৰি কিনে আমাৰ এই চেনেলত যাত্ৰা কৰিছো আৰু तो नमस्ते विकास दा मेरा नाम है कबीरुल इस्लाम और मैं हूँ कार्बी अंगलोंग से तो मेरा क्वेश्चन है आपसे कि आप कितना तक पढ़ाई लिखाई किया और दूसरा क्वेश्चन ये है मेरा कि आपका ऐसा कौन सा वीडियो था और कितना साल जाने के बाद आपका एक वीडियो से आपका पूरा वीडियो मतलब अच्छा खासा व्यू किया और उसके बाद जाते रहा पढ़ा शुनात मैं मेट्रिक हाई सेकेंडरी लगे बहुत एक्सपार्ट आছিলো तार पिছত मैं डिग्री जेटा करिलो तेते मैं फर्स्ट सेम सेकेंड सेम थर्ड सेमर পৰা মোৰ অলমান মানে ঘৰৰ অৱস্থা ইমান এটা ভাল নাছিলে তে মই জব কৰিব লগা হৈছিল জব কৰিলো তাৰপিছত যেটা মই জব কৰি অলমান নিজৰ লাইফটো ষ্টেবল কৰিলো তাৰ পিছত মই আকৌ কেকে এন্ডিগত এডমিশন লগাইছিলো তাতে মই ফৰ্থ সেমৰ লগে এক্সাম দিলো পুৰা বঢ়িয়াকে তাৰ পিছত আৰু কন্টিনিউ নহল মানে মই দুবাৰ তিনিবাৰ ট্ৰাই কৰিলো মোৰ ডিগ্ৰীটো কমপ্লিট নহল আৰু লগতে মোৰ এনেকে ভিডিঅ' কিটা এনেকে ভাইৰেল হোৱাই নাই মোৰ সদায় এটা লিমিটতে আহি আছে এটা লাহে স্লোকে গৈ আছো মানে কিন্তু এটা ভিডিঅ'ৰ কথা ক'ব লাগিব তেলচুৰাৰ ভিডিঅ' আমাৰ কৰণ ভাই তেলচুৰাৰ ভিডিঅ' এটা বনাওঁতে সেইটো টাইমত মোৰ ফাৰ্ষ্ট 1 মিলিয়ন ভিডিঅ' ভিউজ তেলচুৰা ভাইৰ ভিডিঅ'টো গৈছিলে মানে সেইটো টাইমত বহুত টিকলা আছিলে এতিয়াতো পুৰা হিৰো হৈ গ'ল সেইটো ভিডিঅ'টো ফাৰ্ষ্ট আছিল মানে মোৰ
1 মিলিয়ন যোৱা একচুয়ালি মোৰ কোৱেশ্চনটো আছিল যে আপুনি প্ৰমোট কৰিবনে 2025 ত এতিয়া মই ফিটনেস লাইনৰ ইউটিউবাৰ এজন হৈ যাম মই ফিটনেছত ফৰবৰে লাগি আছো এইটো ও ভাই ভয় লাগি গৈছিল ভিডিওটো খোলাৰ লগে লগে কি বডি যেহেতু আপুনি এতিয়া নিজৰ লাইফটো সেটেল কৰি ললে আপুনি এটা ভাল ষ্টেজ এটা আছে লাইফত এতিয়া 2025 ত এজন ইউটিউবাৰ বা এজন কন্টেন্ট ক্ৰিয়েটৰ আপুনি প্ৰমোট কৰিবনে যে এইটো লাইনত এইটো ফিল্ডত আহক 100% কৰিম কাৰণ মই যেটো লাইনত কাম কৰি আছো কন্টেন্ট ক্ৰিয়েটৰ অকল ইউটিউব বুলি নহয় হা ইউটিউব আজিকালি মানুহবিলাকে বস্তুটো ভাবে যে অকল ইউটিউবাৰ আজিকালি ইউটিউবাৰ অকল ইউটিউব নহয় সোশ্যাল মিডিয়াত আপোনাৰ অকল ইউটিউবটো নাই ফেসবুক আছে ইনষ্টাগ্ৰাম আছে আৰু বহুত প্লেটফৰ্ম আছে সবে কোনবা না কোনবা প্লেটফৰ্মত হিৰো মই যদি এটো কাম কৰি পালে আজি লাইফটো মই চলাব পাৰিছো আপোনালোকে কিয় নোৱাৰে আপোনালোকেও পাৰিব একো কামৰ টাইম নাই যে এটো টাইম হৈ গল 2025 চন হৈ গল মই আৰু ইউটিউব নকৰো এতিয়াও বহুতে ইউটিউব ষ্টাৰ্ট কৰি আছে আৰু বহুতে গ্ৰো কৰি আছে সো ডিমোটিভেট হ'ব নালাগে যেটো কাম আপোনাৰ ভাল লাগে আপুনি ভাবিছে মই এটো পাৰিম কৰিব স্টাৰ্ট मेरा ये वीडियो कैसे वायरल करूं भाई तुम्हारा कपड़ा पहना हुआ है वो खोलना पड़ेगा पैंट और शर्ट दोनों खोलना पड़ेगा नंगा होके वीडियो बनाना पड़ेगा तब वायरल होगा ओके हमारा लोकेशन नंबर 1 हमार माने ভিভোর এটা শুট হৈ আছে ও भैया क्या कर रहे हो यार এটোৰ কাৰণে মানে আমি মেঘালয় গৈ আছো আৰু যেহেতু মেঘালয় গৈছো ফুৰিবৰ কাৰণে লগতে আমাৰ Q&A টো চলি থাকিব আৰু আমাৰ এই যাত্ৰাও চলি থাকিব এটো কি ক্যামেৰা Sony A7 Mark 4 ओ बाप रे Mark 4 ओ शेष গাজা কম একটৰ নহয় বিকাশ দা আজিকালি খাতৰা এক্টৰ হয় মানে বিকাশ দাক একো এক্টিং শিকাব নালাগে হয় নাই বিকাশে এক্টিং শিকাব নালাগে বিকাশ দা নতুন বলিউড মুভি কৰা আমি আজি এটা নতুন লোকেশনত আইছো আমি মানে আজি বহুত কিটা লোকেশনত যাব আছে এটো আমি ক'ত গৈ আছো লুমেৰ আমি মৰাপানী নাপাওতে আমি ৰাইট সাইড দিনে ঘুমাই আইছো ইমান ধুনিয়া লোকেশন ভাই আল্টিমেট লাগিছে Next question please. তো বিকাশ দা মোৰ প্ৰথম কোৱেশ্চনটো আপুনি ডিম্পু দাক কেনেকৈ লগ পালে মানে সৰুতে না কিবা কৰোতে মই ডিম্পু বহুত আগতে লগ পাইছো এদিন লৈছিল ঘৰৰ পৰা খাবৰ কাৰণে চানাটো খাই বহুত ভাল লাগে ডিম্পু ভাই কেতিয়া লগ পাইছো বঢ়িয়া কোৱেশ্চন কৰিছে ডিম্পু ভাই আমি যেতিয়া ফাৰ্ষ্ট ডিম্পু ভাইয়ে যেতিয়া ফাৰ্ষ্ট ইউটিউব ষ্টাৰ্ট কৰিছিলে আমিও ষ্টাৰ্ট কৰিছিলো একেলগে তেতিয়া 2017 নে 18 ত আমি ফাৰ্ষ্ট লগ পাইছিলো তেতিয়া মানে ইউটিউবটো জাষ্ট অসমত ষ্টাৰ্ট হৈছিলে আৰু ইউটিউবাৰ বিলাক যিমান আছিল অসমৰ যোনে কন্টেন্ট বনাই আছিল সেইটো টাইমত সকলো আমি মিলি এটা কলাক্ষেত্ৰত আমি লগ কৰিম বুলি সিদ্ধান্ত ললো সো তেতিয়া কলাক্ষেত্ৰত ফাৰ্ষ্ট লগ পাইছিলো ডিম্পু ভাই আৰু লগ পোৱাৰ পিছত সেইটো টাইমত 2017 নে 18 চনত লগ পোৱাৰ পিছত এটা মানুহ থাকে না এটা বন্ডিং বনি যায় কিছুমান মানুহক আপুনি বহুত দিন লগ পালেও মানে সেই মানুহজনৰ লগত বন্ডিং নহয় কিন্তু কিছুমান মানুহৰ লগত আপুনি 5 মিনিট কথা পাতিব এটা বন্ডিং ধুনিয়া বনি যায় তে ডিম্পু ভাইৰ লগত হেনুকা হৈছিল ফাৰ্ষ্ট যেতিয়া আমি কথা পাতিছিলো তেতিয়া আমাৰ মাজত এটা বহুত ভাল বন্ডিং বনি গল তাৰ পিছত আমি বহুত ট্ৰেভেল কৰিছিলো মেঘালয়ত আইছিলো মোৰ বাইকখন লৈ বসন্তি আপাৰ আসাম ৰাইড কৰিছিলো সেই তেতিয়াৰ পৰাই আমাৰ আৰু ট্ৰেভেল জাৰ্নি ৰাইড জাৰ্নি ষ্টাৰ্ট হৈছিল আমি এটা যেটো ঠাই আছো সেটো ঠাইৰ নাম হল লুমেৰ আৰু ইমান ধুনিয়া ভিউ এইফালে চাইটো ভিউ চাওক আপোনালোকে মোৰ বেক সাইডেটো ভিউ চাওক পাইন গছবিলাক কি ধুনিয়াকে লাইন কে আছে তো বিকাশ দা মোৰ প্ৰশ্নটো হৈছে যে কি আজিকালি আমাৰ ইউটিউব জগতখনৰ লগত কি হৈ আছে যে তোমাৰ ক্ষেত্ৰতে চাব যাও আগতে তোমাৰ এটা ভিডিঅ'ৰ ভিউজ মোটামুটি মিলিয়নৰ ওচৰত আছিল বা লাখতে তো আজিকালি তোমাৰ ভিউজ বিলাক যদি চাব যাও 43000 61000 70000 এনেকুৱা ধৰণৰ মাজে মাজে দুই এটা লাখত যায় বাৰু কিন্তু কিহৰ কাৰণে আসলতে আমাৰ ইউটিউব জগতখনত ভিউজ বিলাক ডাউন হৈ যাবলৈ ধৰিছে আপোনাৰ আগৰ তুলনাত বহুত ভিউজ কম আহে তো ইয়াৰ কাৰণটো মূল কাৰণটো কি হ'ব সব বস্তুৰে আপ ডাউন হৈ থাকে ইউটিউবত মই কম 1000 প্লাস ভিডিও বনাইছো আৰু আপোনালোক এটো কৈ মোৰ বহুত বেছি ভাল লাগিব যে অসমত 1000 এনেকে ব্লগ বা ট্ৰেভেল ভিডিও এনেকে দিয়া ইউটিউব চেনেল থাকে নাই বাকি মোৰ সেকেন্ড চেনেলত ইনষ্টাগ্ৰামত হেইবোৰতো আপোনালোকে বাৰে দিয়ক এইটো চেনেলতে আপোনাৰ 1000 প্লাস ভিডিও আছে সব ভিডিওত ভিউজ নাহিব আৰু এনেকুৱা নহয় ধৰ এইটো বছৰ বহুত ভাল চলিব নেক্সট ইয়াৰ হয়তো অকমান ডাউন হ'ব পাৰে যেনেকে যোৱা বছৰ মোৰ বহুত বেছি ভাল আছিল বহুত ভিউজ পাইছিল কাৰণ সেইটো বছৰত মোৰ লাইফৰ বহুত কিবা কিবি হৈছিল মোৰ এটা ইনষ্টাগ্ৰামত কিছুমান ফটোত 1 লাখ লাইক আহে কিছুমানত 50000 আহে কিছুমানত 20000 আহে মোৰ ইউটিউবত লাষ্ট কেইটামান ভিডিও ইমান এটা ভিউজ নাই সেই বুলি মই ডিমোটিভেট হৈ কিনে ভিডিও নবনাইকে থাকিলে নহব মানে আপুনি সবতে এনি টাইম লাগি থাকিব লাগিব আপোনাৰ ভিউজ ইনষ্টাগ্ৰামত আহা নাই ফেসবুকত ভালকে ট্ৰাই কৰক ফেসবুকত ভালকে ভিউজ আহা নাই ইউটিউবত ভালকে ট্ৰাই কৰক কবাত না কবাত ভিউজ আহিবই আৰু কথাটো মেইন কি হয় সব টাইমত মানে আপ ডাউন চলি থাকে এটা ধৰক মোৰ লাষ্ট কেইটামান ভিডিও অলপমান নিজৰে মোৰ অলপমান বৰিং টাইপ লাগিছে আকৌ মই এটা নতুন কন্টেন্ট আহি আছে এইটো ভিডিও যেনেকৈ আপোনালোকে এটা মৰম দিছে ইয়াৰ আগৰ ভিডিও এটা মই বনাইছিলো আপকামিং আৰু বহুত কিবা কিবি মোৰ কাম আহি আছে ৰাইড আহি আছে ট্ৰিপ আহি আছে তে সেইবোৰত ভালকে
ভিউজ আহিব বুলি আশা থাকিলোঁ আৰু মেইন ভিউজ নহয় আপুনি আপোনাৰ কাম কৰি কৰি গৈ থাকিব লাগিব আপোনাৰ আজি কাষ্টমাৰ কম বুলি দোকান বন্ধ কৰি দিলে নহ'ব নহয় কালি আহিব ন কাষ্টমাৰ পৰহি আহিব 10 দিন পিছত আহিব 20 দিন পিছত আহিব কিন্তু আহিব এদিন না এদিন খালি আপুনি সদায় দোকানখন খুলি বহি থাকিব লাগিব মই দোকান বুলি কোৱা কাৰণে বেয়া নাপাব কিন্তু বস্তুটো কি মই সদায় ভিডিঅ' দি থাকিব লাগিব মই ইউটিউবত কিমান ভিডিঅ' দিছোঁ কিমান ভিডিঅ'ত ভিউজ পাইছোঁ দিছিলোঁ মিলিয়ন 5 লাখ 6 লাখ 7 লাখ 8 লাখ 1 লাখ 2 লাখ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ 10টা ভিউ পাইছিলোঁ 15টা ভিউ পাইছিলোঁ এটলিষ্ট এতিয়াতো 10,000 মানুহ চাই 1 লাখ মানুহ চাই সেইখিনি মোৰ কাৰণে বহুত টেনশ্যন ল'ব নালাগে নিজৰ কাম কৰি গৈ থাকিব লাগিব বলক এতিয়া আমি এইটো শ্বুটটো দি দিওঁ ফটাফট নেক্সট কুৱেশ্যন উমিয়াম লেক যে আছে উমিয়াম লেক ইয়াতে ফিনিছ হয় এইটো কেনে শ্বট কেনে পাইছো হা আমি এনেকে কিমান ধুনীয়া ঠাই আপোনালোকে চাওকচোন জাষ্ট এনেকে আহিছো কেনেকুৱা শ্বট হৈছে চাওক হা আমাৰ প্লেনত অলপ চেঞ্জ হৈ গ'ল আমি মানে ইয়াতে বহুতখিনি শ্বুট কৰিলোঁ কিন্তু আমাৰ ষ্টৰিটোৱে আৰু অলপমান মানে মেঘালয়ৰ এটা চিনাক্ত বস্তু বিচাৰি আছে সেইটোৰ কাৰণে চেৰাপুঞ্জী 7 চিষ্টাৰটো বেষ্ট হয় যিমান মেঘালয়ত ধুনীয়া ধুনীয়া ঠাই ঘূৰক মানে চেৰাপুঞ্জীটো এটা আহাৰ লগে লগে ভিডিঅ'ত গম পাই যে মেঘালয় সেইটো কাৰণে আমি এতিয়া ইয়াৰ পৰা গৈ আছো চেৰাপুঞ্জী পুৰা খাতাৰনাক বৰষুণ দিলে আৰু আমি অলপমান বিৰিয়ানী লৈ ললো আগত গৈ কিনে ধুনীয়া লোকেশ্যনত খাম আমি খানা খাই আছো খানা খাই লৈ ধুনীয়াকে একদম ওলাই যাম আৰু ওয়েলকাম টু চহৰা বহুত ঠাণ্ডা এতিয়া আমি অলপ বজাৰ কৰো বজাৰ কৰি আমি হোমষ্টে অলপ বিচাৰো ইফালে মাৰ্কেটটো আছে গাড়ী এটা পাৰ্কিঙত থলো এটা ইফালে থম কি ঠাণ্ডা লাগিছে বাপৰে মোৰ চৰ্দি লাগি গ'ল খানা পিনা লৈ লিয়া দেখাও কে লিয়া মাংস লৈ ললো আদা ৰহুন অৰিজিনাল তেল লৈছে নে ভাই অৰিজিনাল মিঠা তেল ও ইয়াৰ চাল লৈ লক ৰিপুৰাজ লৈ লো ৰিপুৰাজ আমি ফাইনালি আহি পাই গলো ৰুম এটা পালো মানে বিচাৰি বিচাৰি ইয়াতে দুজন থাকিব পাৰিব ইয়াতে দুজন থাকিব পাৰিব আৰু ইয়াতে এজন মই থাকিম এটো তুমি গালত থাকিবা তুমি থাৰ্ড দিন অপচন আছে তুমি গালত থাকিবা এবাৰ কোৱা ব্লগত কোৱা অডিশন লোৱা তোমাৰ লট কাক ৰাখিবা কাক থাকিবা লট থাকিব লাগিব জৰালত থাকিবা কি শুনি দিগল কাৰণে নেকি পারফরম্যান্স তো ভাল ওই यार আপনার কি আজি বিপদ আছে বল মানে সেল নাই मार्केट में आने दो हां बोलो भाई एक बार किचन दिखा दो ना मेरे भाई तुम्हारा नाम क्या है बाहर बाहर है ना बनेगा आप बाहर नहीं बनेगा अंदर बनेगा ओ बेटा ई गैसर भैरी तो लोगो भाड़ा तू या तो बनवा रख 300 আদা ৰহুন জলকীয়া সব ৰেডি বঢ়িয়া ওকে সবজি ফুল ৰেডি আমাৰ এফালে ওকে এইটো আমাৰ খানা বনোৱা ধুনীয়া ঠাই এফালে গোটেই বাচন বৰ্তন ৰেডি ফাৰ্ষ্ট মাংসটো ভাতটো টাইম নালাগে মাংসটো মেইন হয়তো মাংস ধোৱা হৈ গৈছে মাংসৰ ডিপাৰ্টমেণ্টটো মোৰ মানে মাংসটো মই যিমান পাৰোঁ বেষ্ট দিব লাগিব মাংস বনোৱাত কনফাৰ্মাইজ কৰিব নোৱাৰি মানে বঢ়িয়া সব মাল ৰেডি ধুনীয়া সব ৰেডি তেল গৰম হৈ আছে এটা একফালৰ পৰা আমি বনাম খানা আপোনাক মই বহুত ভাল পাওঁ আপোনাক মই যোৱাকালি সপোনতো দেখিছিলোঁ বিকাশ দা আপোনাৰ এজ কিমান ভাই মোৰ বয়স 30 হৈছে পিংকি মেডামৰ এজ কিমান ও ভাই পিংকি মেডামতকৈ মই মাত্ৰ এক সপ্তাহ ডাঙৰ পিংকি মেডামৰ ঘৰ ক'ত পিংকি মেডামৰ ঘৰখন দেখাবনে আপুনি আজিলৈকে দেখুওৱা নাই এটা কথা সুধো বেয়া নাপাব পিংকি মেডাম কি মানুহ পিংকি মেডামে টাইটেলটো শৰ্মা কিন্তু পিংকি মেডাম কি মানুহ নাজানো ক'বচোন ভাই পিংকি মেডামৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে ৰূপনগৰত ও ভাই পিংকি মেডামে শৰ্মা লিখে আৰু পিংকি মেডামৰ ঘৰ মই দেখাইছোঁ আৰু পিংকি মেডামৰ দেউতা নেপালী আৰু মা বড়ো আছিলে পিংকি মেডামৰ কথা ইমান কিয় লাগে হাই বিকাশ দা আপুনিতো অসমতে হওক বা অসমৰ বাহিৰতে হওক বহুতখিনি ঠাইত আপুনি ৰাইড কৰিছে কিন্তু অসমৰ ভিতৰত একমাত্ৰ ঠাই আছে আপুনি সেইখিনি ঠাইত কেতিয়াও ফুৰিবলৈ নাহে আপুনি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত কিয় নাহে আপোনাৰ মতামত কি জনাবচোন হাই মই কাৰ্বি আংলং গৈছোঁ কাৰ্বি আংলঙৰ মোৰ বহুত ভিডিঅ' আছে আগৰ ৰাইড কৰিছোঁ মই কাৰ্বি আংলং আকৌ যাম অতি সোনকালে কাৰ্বি আংলঙৰ এটা আমি ধুনীয়া মিট আপ কৰিম বিকাশ ভাইটি প্ৰথমতে তোমাৰ শুভেচ্ছা থাকিলে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যেনেকৈ মিষ্টাৰ বিটু আৰু সমগ্ৰ দুখীয়া মানুহক সহায় কৰে তোমাৰ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি থেংক ইউ দাদা বহুত ধুনীয়া
দিছে আপুনি মিষ্টাৰ বিটু হওক ফেচবুকত মই দেখা পাইছোঁ ভিডিঅ' তেখেতৰ সময় গগৈটো মোৰ বহুত ভাল বন্ধু হয় এটা কথা ক'ব বিচাৰিম মই আপোনাক এতিয়া সময় গগৈ হওক বা মিষ্টাৰ বিটু হওক তাতে এই যিটো হেল্প কৰিছে এই হেল্প কৰাটো খুব বেছি 1-2 বছৰ বা 3 বছৰ হৈছে মানে মোক যিসকলে আগৰ পৰা জানে মই লকডাউনৰ টাইমৰ পৰা মানুহক হেল্প কৰিবলৈ চেষ্টা কৰোঁ লকডাউনৰ টাইমৰ পৰা যেতিয়া লকডাউন ষ্টাৰ্ট হৈছিল তেতিয়াই মই গৈ মানুহক খানা বিলাওঁ যিমান যেনেকৈ পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়াও মই সহায় কৰিবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ কণ্টেণ্ট পুৰা সেইটো নহয় মানে এতিয়া সময় গগৈ হতে সেইটো ওপৰতে মানে ভিডিঅ' বনায় তাতে বেলেগ আৰু মানে কণ্টেণ্ট এনেকুৱা নবনায় সেইটোৰ ওপৰতে বনায় আগতে বেলেগ কণ্টেণ্ট বনাইছিলে আৰু বহুত ভাল কাম কৰি আছে তেওঁলোকৰ প্ৰতি সদায় ৰেচপেক্ট আছে এতিয়া মোৰ কণ্টেণ্টটো হ'ল ট্ৰেভেল ভিডিঅ' মই ট্ৰেভেল ভিডিঅ' বনাওঁ ৰাইড বনাওঁ তো মই এনি টাইম মই হেল্প কৰি থকা ভিডিঅ' মই নিজৰো দিব ভাল নালাগিব কাৰণ মই এনেকুৱা নহয় যে মানুহক দেখাবৰ কাৰণে মই হেল্প কৰি কিনে ভিডিঅ' বনাম মোৰ কোনোবা দিনা কিবা এটা ভাল লাগিল মই অলপ গৈ কিনে খানা বিলাব চেষ্টা কৰোঁ কেতিয়াবা কম্বল বিলাবলৈ চেষ্টা কৰোঁ তে যিমান যেনেকৈ পাৰোঁ মাজে মাজে সহায় কৰিবলৈ চেষ্টা কৰোঁই মানে সেইটো মই মনেদি কৰোঁ কণ্টেণ্টৰ কাৰণে নহয় ভিডিঅ' বনাবৰ কাৰণে নহয় মানে ত' মই আগলৈও এনেকুৱা ধৰণৰ দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম কিন্তু মোৰ কণ্টেণ্ট মই এনি টাইম মানে দুখীয়া মানুহক সহায় কৰি ভিডিঅ' বনাই থকাটো মই মানে মোৰ মানে হবিটো বেলেগ মই ট্ৰেভেল কৰি ভাল পাওঁ মই ৰাইড কৰি ভাল পাওঁ তাৰ মাজতো মই কাৰোবাক পাৰ্চনেলি বহুতক হেল্প কৰোঁ যিবোৰ মই ভিডিঅ'টো নেদেখাওঁ বহুত মানুহক এনেকুৱা পইচা দিয়া যায় কিন্তু মই ভিডিঅ'ত দেখুওৱা নহয় তো আশা কৰোঁ আপোনালোকে বুজি পালে চ' মই সদায় সহায় কৰিব চেষ্টা কৰিম আৰু সময় গগৈৰ লগতো মই মিলি একেলগে আমি প্লেন কৰিছোঁ কিবা এটা ভাল কাম কৰিবলৈ ৰেচিপিটো কওক কি ৰান্ধিছে আজি আপুনি খাতৰা বনাইছে কিবা এটা এইটো খাতৰনাক মাল হয় এইটো বহুত আন্ডাर लेभल नेक्स्ट लेभल নহয় এইটো আন্ডাर लेभल हेलो विकास दा म कार्बिङबाट तपाईलाई म एउटा क्वेशन सोध्न चाहदैछु तपाईले पिंकी म्याडमलाई कति वर्ष मन पराएर बिहा गर्नुभएको होला एकबार भनिदिन सक्नुहुन्छ के हो कतिवटा ट्रिप्स भयो होला बाइकमा त्यो सब भनिदिन सक्नुहुन्छ के अलिकति विकास दा पार्सनल हो खाली म सोध्दैछु तपाईको ऑडियन्स हो भाइ कहाँ छौ तिमी देखेको छैन तिमीलाई हेलो भाइ कहाँ छौ तिमी देखेको छैन अन्धेरो आउँदैछौ भाइ पिंकी म्याडमलाई मैले 11 इयर्स मन पराएर बिहा गरेको हो अनि राइड त मैले बहुत राइड गरेँ कहाँ गरेँ म भुलिहालेँ भाइ थ्याङ्क यू फेरि भेटौँला लेकिन यसपालि तिम्रो चेहरा म हेरेरै छोड्छु ओ भाइ इमान धुनीয়া লোকেশ্যন মানে আমি যেতিয়া খানা বনি আছে আমাৰ ধুনীয়া চিকেন বনি আছে আৰু ইমান ঠাণ্ডা নেক্সট কোৱেশ্চন প্লিজ তো হাই বিকাশ দা তো আপোনালৈ এটা কোৱেশ্চন যে আপুনি ট্ৰেভেল কৰোতে সুসু লাগিলে আৰু লেট্ৰিন লাগিলে কি কৰে সো বহুত ধুনীয়া কোৱেশ্চন খুজিছে ভন্টিয়ে মানে আমি যেতিয়া ট্ৰেভেল কৰোতে ধৰক সুসু লাগে বা লেট্ৰিন লাগে এই টাইমত আমি কি কৰোঁ আপোনালোকে ৰাস্তা দেখা পাইছে নেকি ৰাস্তাৰ কাষতে নহয় আমি যেতিয়া ট্ৰেভেল কৰোঁ কেতিয়াবা বহুত ইমাৰ্জেঞ্চি হৈ যায় আৰু বহুত দূৰ বোলে আমি দেখা নাই একো বাথৰুম নাই তেতিয়া আমি বাইকখন ৰখাই এনেকৈ জংঘলৰ মাজত গুচি যাওঁ সুসু কৰিব যিমান পাৰোঁ জংঘলত মানে 2 নম্বৰটো নকৰোঁ মানে পেট্ৰল পাম্পত আজিকালি ইণ্ডিয়াত য'তে হওক পেট্ৰল পাম্পত থাকে কিছুমান পেট্ৰল পাম্পত বহুত লেতেৰা থাকে কিন্তু ৰাতিপুৱা ঘৰত পাৰিলে টাইমত 2 নম্বৰটো কৰি ওলাওঁ যাতে দিনত নালাগে চ' সুসুটো লাগিলেতো ৰাস্তাত কৰি দিয়া যায় বা বাথৰুমত ধুনীয়াকৈ কৰা যায় থ্যাংক ইউ লৈ জহা চাউল দি ভাত খাম আজি জহা চাউল লৈ আহিছোঁ পুৰা চব্জি নানিলে যে মোক আপুনি কেনেকুৱা যেনেকুৱা খাতি খসা তুমি খাইছা জন মস্ত বা এ চালিয়া বিকাশ মজা লাগিছে খাই কেনে আৰু কেনে ये बुढ़िया लोग फसा मायने धेमाली कोई न होगा जे बेया होइছে बेनी নহয় কালারও কম পায় না কালারও নিমখ জ্বালা ঢালা ইফালি ভাল হোৱা নাই পারফেক্ট এন্ড ইয়া হনুমান চেতে সারা বুম পাওয়ারফুল বলে যোৱাকালি ৰাতি বহুত ফূৰ্তি কৰিলো গান গালো আৰু মাংসটো ইমান বেছি টেষ্টি হৈছিলে মই মানে ফটো লগাই দিম বহুত বেছি টেষ্টি মাংস বনাইছিলো মানে ৰাতি ভিউ দেখা পোৱা নাছিলো ইমান ধুনীয়া ঠাই আছিলো চাওক ইমান ধুনীয়া ঠাইত আছিলো যোৱাকালি ৰাতি ইয়াতে এইটো ঠাইতে আছিলো আমি যোৱাকালি এতিয়া ইয়াৰ পৰা ধুনীয়াকে ওলাই যাওঁ 7 সিষ্টাৰ ফলছৰ ওচৰত अरे गाड़ी से रुका ही नहीं है गाड़ी से उतरा ही नहीं है वो बोला मालिक इसको कौन मालिक बोला कौन बोला चलो मालिक क्यों जाएगा हम क्यों जाएगा अरे इधर में रुकेगा ही नहीं भाई समझ में नहीं आता क्या वीडियो बनाएगा ना मैं यूट्यूबर है अच्छा यूट्यूबर हम भी तुम भी यूट्यूबर है क्या ऐसा मत करो ना भाई ऐसा अरे इधर में रुका नहीं पैसा क्यों चाहिए तुमको तुम्हारा नाम क्या है तुम मेरे को जानते हैं टूरिज्म मेघालय का टूरिज्म जितना प्रमोट किया ना तुम लोग उतना नहीं किया समझा आप लोग घूमने के लिए ऐसा मुफ्त में करो भाई आप लोग 30 रुपया ऐसा में करो आप लोग फोटो हो गया ना ऐसा अभी मुफ्त में करो भाई आप लोग को 30 रुपया ऐसा में करो भाई आप लोग नहीं देना ये इसे अरे साहब ये कर ही नहीं जाएगा क्यों आप बोलो क्या है बोलो तो बोलो क्या है गाड़ी क्या पार्किंग करने से पैसा है ना मर्जी भाई
सुनो गाड़ी पार्किंग करने पैसा है ना हाँ तो गाड़ी से उतरा नहीं तो पैसा क्यों देगा हम लोग इधर रुका नहीं तुम क्यों कहाँ फोटो आगे फोटो नहीं है तो देखो यदि फोटो नहीं है क्या बोल देगा बोलो इतना तो टाइम वेस्ट किया मेरा टाइम वेस्ट जो किया इतना मेरा क्या बोला इतना जो टाइम वेस्ट किया मेरा देखो नहीं खाली फोटो किया ना सेमेस्टर देखा नहीं है भाई जस्ट 2 सेकंड गाड़ी से उतरा ही नहीं है भाई अभी जस्ट आके गाड़ी रुका यार सीएम के पास जाएगा वीडियो আমি গাড়ীখন আনিছো জাস্ট আনি পেলাই গাড়ীৰ পৰা নুমাও নাই সি জোৰ জবস্তি কৰি আছে মানে পইচা লাগে 30 টকা ডাঙৰ কথা নহয় 30 টকা দি দিম আমি কিন্তু আমি এটা ৰখাই নাই মানে আমি জাস্ট এনেকে গাড়ীখন সাইডত ৰখাই চাইছো আমি ওলাই যাই আছো বেলেগ এটা লোকেশনত ইমান আহি আমি প্ৰমোট কৰো মেঘালয়খন ইমান ঠাই দেখাও আৰু আকৌ দম দেখাব আহি আপোনালোকে নাভাবিব যে 30 টকা কাৰণে কি কেমেৰাটো অন কৰিছে 30 টকা কাৰণে নহয় এটা মানুহৰ বিহেভিয়াৰ থাকেতো পইচা দিম নহয় 30 টকা ইমান দূৰ খৰচা কৰি ইমান হোটেলত কাৰ কিমান বিল দি আইছো তেল ভৰাইছো গাড়ীৰ 30 টকা আৰু নিদিম নেকি কিন্তু কথাটো হ'ল হি যেটো ব্যৱহাৰ কৰিলে গাড়ী আমি ৰখাই কিনে যাচনা চাইছো আৰু আমি যাই আছো মই নুমাও নাই গাড়ীৰ পৰা তাৰ পিছত ই আহি কিনে পইচা খুজি না লাগিবই গাড়ী এটা ষ্টপ কৰছা যে ৰাখিবই পইচা ওই বাত নি हो जाता है कभी कभी তাতে যেহেতু আমি নৰখিলো 7 সিস্টাৰত আমি অকমান ইফালে গলো ওয়াটাৰফল চাবৰ কাৰণে ইফালেও ফক जब मैं आपको रिटर्न कर सू 7 सिस्टर को हम रखी मैगी से खाम नहीं उसको देगा पेमेंट हो उसको नहीं ऊपर किन तो मिल आओ वो मांग रहा था ना तब वो मरक नहीं ना देने से क्यों नहीं देगा आपको देगा वो हम जो बोला बात मान लो ना मेरा इतना दम क्यों देता है क्यों बोला दलाल को बोला है उसको साथ बात करके गया ना अभी आने से उसको पैसा देगा बोला वो तो अभी नहीं है तो हाँ देगा ना आपको तो दो अभी दे रहा है ना दम क्यों दिखाता है इतना तो क्यों बात में माने मेरा बात हम बोला डोनाल्ड को नहीं होगा हम पूछा है वो किधर है तो आप बार-बार बोला है डोनाल्ड को देगा ये आपको भी देगा उसको भी देगा कोई प्रॉब्लम नहीं गरम मत कर आदमी को भी था क्या गरम किया आपको तो एक बार हम बोला था बना के यहाँ नहीं बना कर देगा बना कर बात करेगा वो हम बोला बना कर नहीं तो आप माने पड़ेगा ना मैं बोला वो किधर है पूछा दोस्त को नहीं पूछता क्या किधर है बोल के किसका ये तो 3 पीस दो वहाँ में रख लीजिए यहाँ में रख लीजिए वहाँ में नहीं लेवल लेसे ना उठा बता भाई इतना एरोगन हो के आप बात मत करो ना इतना एरोगन से बात नहीं करता ना भाई हम लोग जस्ट उतरे हम लोग देख ही जाएगा यहाँ पे पता है आपको वही मैं बोला हाँ बात हमेशा अच्छा से करो कोई भी टूरिस्ट आए ना अच्छा से बात करो तो बनाने है ना इसलिए हाँ नहीं है तो तुम वो किधर गया वो घर में गया हाँ वैसा बोलो अभी प्यार से बोलो वैसा बोलो हम लोग चाहता है कि सब आए इधर में रहे बैड एक्सपीरियंस लेके मत जाए टूरिस्ट वो चाहता हूँ अच्छा से बिहेवियर करो सबके साथ ভিডিও চাই থাকে ক'ত ঘৰ বাইদেউ আমাৰ গুৱাহাটী ন পিংকি ম্যাডাম কেনেকুৱা ভালে আছে পিংকি ম্যাডাম কথা সবে সুধে চবতে অ বঢ়িয়া অ পাৰিবা কিয় নোৱাৰিবা কি মই যাম ইউটিউবাৰ হয় আজি মোৰ কোৱেশ্চনটো হ'ল যে আপুনি ইমান যে ৰাইড কৰিছে তাৰে আপোনাৰ ফেভৰেট প্লেসটো কি বিভিন্ন ঠাই ঘূৰি ফুৰো যদিও মোৰ ফেভৰেট ঠাই সদায় মোৰ জন্মভূমি মোৰ অসমখন মোৰ ফেভৰেট ঠাই বাপৰে বাপ থ্যাংক ইউ দাদা আমাৰ কোৱেশ্চন আপোনাৰ কাৰণে যে আপোনাৰ কোনোবা দুশ্মন আছে নেকি যদি আছে আপুনি তেওঁলোকক কি ক'ব বিচাৰে এতিয়া দুশ্মনৰ কথা সুধিছে সকলো মানুহৰ লাইফত শত্ৰু থাকে আৰু মই ভাবো যে সকলো মানুহৰ লাইফত শত্ৰু কোনোবা থাকিব লাগে কিন্তু পজিটিভ ৱে যদি মোৰ কোনোবা শত্ৰু আছেও মই সিহঁতৰ ভাল হোৱাটো বিচাৰো তাহাঁতৰ উন্নতি হোৱাটো বিচাৰো যেতিয়া আপুনি সকলোৰে ভাল হোৱাটো বিচাৰিব মনে দি তেতিয়া আপোনাৰো সদায় ভাল হ'ব মোৰ ফালৰ পৰা মোৰ কোনো শত্ৰু নাই মই কাকো শত্ৰু বুলি নাভাবো হাই বিকাশ দা মোৰ আপোনালৈ এটা কোৱেশ্চন আছিলে যে আপোনাৰ আৰু পিংকি বৰ গুড নিউজ আমি কেতিয়া পাম ওকে নেক্সট কোৱেশ্চনটো বহুত ইন্টাৰেষ্টিং খুদিছে নেক্সট কোৱেশ্চনটো গুড নিউজ খুদিছে গুড নিউজ মানে এইটো যে আমাৰ গুড নিউজ পিংকি মেডাম আৰু মোৰ বেবী কেতিয়া হ'ব হেতু সাকে গুড নিউজ কাৰণ বিয়াৰ পিছত সকলো মানুহ এটু গুড নিউজে খুদে সো ভগৱানৰ আশীৰ্বাদত যেতিয়া হ'ব আৰু মানে এটো ভগৱানে যেতিয়া আশীৰ্বাদ দিয়ে আমাৰ চেষ্টা চলি থাকিব ভগৱানে যেতিয়া আশীৰ্বাদ দিয়ে তেতিয়া হ'ব আৰু হেতু আৰু গুড নিউজ আহিলে নিশ্চয় গম পাব আপোনালোকে হেল্ল' বিকাশ দা তো আপোনালৈ মোৰ এটাই কোৱেশ্চন যে আপোনাৰ সব মিলাই সোশ্যাল মিডিয়া ইনকাম কিমান মান হয় বাই বাই গাড়ী লগি তেনেকৈ মানুহবিলাক যায় বাই বাই দি পৰে থাকে সোশ্যাল মিডিয়া ইনকাম তো চাওক ডাইৰেক্টটো এনেকৈ ক'ব পাৰি কিন্তু নকয় কোনেও ইউটিউবত বেলেগ ইনকাম হয় ফেচবুকত বেলেগ ইনকাম হয় টাইমত ইনকাম বেলেগ হয় এটা টাইমত আছিলে যিটো টাইমত ফুল মই যদি মাহত 10,000 টকা ইনকাম কৰোঁ 10,000 টকা মই ইউটিউবৰ পৰাই পাওঁ কিন্তু আজি ডেটত যদি মাহত মই 20,000 টকা ইনকাম কৰি আছোঁ তে সেই 20,000 টকাৰ ইউটিউবৰ পৰা পাওঁ মই 5,000 টকা এক্সাম্পল দিছোঁ আৰু ফেচবুকৰ পৰা পাওঁ 5,000 আৰু ইনষ্টাগ্ৰামৰ পৰা পাওঁ 10,000 মানে বৰ্তমান চবতকৈ কোনোবা যদি কণ্টেণ্ট ক্ৰিয়েটাৰ ভিডিঅ'টো চাই আছে ইনষ্টাগ্ৰামত বহুত ফ'কাছ দিব
কাৰণ ইনষ্টাগ্ৰামত মেইন ইনকামটো ইনষ্টাগ্ৰামত হয় মানে এখন ঘৰ চলাবৰ কাৰণে এটা পৰিয়াল চলাবৰ কাৰণে লগতে মোৰ লগত আৰু বহুতখিনি মানুহ মোৰ লগত কামত জড়িত হৈ আছে এডিটিঙৰ ক্ষেত্ৰত হওক মেনেজমেণ্টৰ ক্ষেত্ৰত হওক মই এইটো ক'ব পাই ভাল লাগিব যে মোৰ লগতে মই আৰু 4-5জন মান ল'ৰাক মই কৰ্ম সংস্থাপন দিবলৈ চেষ্টা কৰিছোঁ মানে মাহত এটা ভাল এমাউণ্ট আহি যায় যিটো এমাউণ্টেৰে মই নিজৰ পৰিয়ালক মই ভালকৈ ৰাখিব পাৰোঁ মোৰ সপোনৰ বাইকখন মই চলাব পাৰোঁ সেইখিনি ইনকাম হৈ যায় মাহত ধুনীয়াকৈ বেছি পইচাৰো ইমান লোভ নাই যিখিনি নৰ্মেল কামেৰে মই এইটো কাৰণে চাওক আজিলৈকে মই একো বিজনেছ চিজনেছত যোৱা নাই মোক মানে এনেকুৱা 10টা জাগাৰ পৰা পইচা ইমান নালাগে মানে মই যিটো কাম কৰি আছোঁ এতিয়া বৰ্তমান সেই কামতে মই বহুত হেপ্পী আৰু মই সেই কামটোৱে কৰি কিনে যিমান দিন কৰিব পাৰোঁ এই কামটোতে মই থাকিম কাৰণ মোৰ এইটো কামটো ড্ৰিম কাম ভাল পাইছে আপুনি পিংকি বাক ভাল পাই পেলাই বিয়া পাতিছে ঠিক আছে তাৰ আগতে যদি আপোনাৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে বৰ্তমান আপুনি মানে পিংকি বাক আপুনি যেতিয়া ফেলে লৈ যায় তেতিয়া সেই যিটো গাৰ্লফ্ৰেণ্ডটো আছে গাৰ্লফ্ৰেণ্ডটো আপোনাক দেখিলে এই গাৰ্লফ্ৰেণ্ডটো মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় কি কয় গাৰ্লফ্ৰেণ্ডক কি কৈছিল ভাই ইয়াৰ কুৱেশ্যনটো বহুত ডেঞ্জাৰ মোৰ গাৰ্লফ্ৰেণ্ড নাছিলে পিংকি মেডামে মোৰ ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ড আগত যদি মোৰ গাৰ্লফ্ৰেণ্ড আছিলেও চাগে মোৰ সেইটো চাগে প্ৰেম নাছিলে চাগে কিবা থাকে ন স্কুলত এটা থাকে অলপমান কলেজত অকণমান বেলেগ এটা থাকে সেইবিলাক মানে সেইটো প্ৰেম ক'ব নোৱাৰি সেইটো এট্ৰেকশ্যন বুলি ক'ব লাগিব কিন্তু যিটো মেইন ৰিয়েল লাভ হয় সেই লাভটো মোৰ পিংকি মেডামৰ লগতে ফাৰ্ষ্ট হৈছে আৰু আজিও পিংকি মেডাম মোৰ লগত আছে মই বহুত বেছি লাকি যে পিংকি মেডাম মোৰ লাইফত আছে তাই মোক মানে জিৰ'ৰ পৰা দেখা পাইছে আপোনালোকে গোটেই জানেই 11 বছৰ এতিয়া 12-13 বছৰে হ'ব এতিয়া লাহেকৈ গাৰ্লফ্ৰেণ্ড সেনেকৈ নাছিলে পিংকি মেডামৰ গাৰ্লফ্ৰেণ্ড আৰু बेलेग को यार का आधे सो हजुर मेघालय आप लोग गारो हिल्स टुरामा कहिले आउनुहुन्छ सो मेरो क्वेश्चन ये हो कि कम सुन भेट्ने हो दादा मेघालय टुरामा म सियर जान्छु भाइ जल्दी गएर आइछु केदा মই অসমৰ এজন ল'ৰা হয় ভাই ময়ো এজন অসমৰ ল'ৰা হয় জয় অসম ভাই মোৰ সপোন আপোনাৰ দৰে বাইক লৈ কেমেৰা লৈ পৃথিৱীখন ঘূৰা কিন্তু মই এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ যে আপুনি যেতিয়া অকলে আছিলে আপোনাৰ কেমেৰা ধৰিবলৈ কোনো মানুহ নাছিলে আপুনি ভয় কৰিছিলে কেমেৰা ধৰিবলৈ আপোনাৰ জগন্নাথ মই ট্ৰাইপড ইউজ কৰিছিলোঁ নিজে ভিডিঅ' কৰিছিলোঁ এতিয়াও চাওক নিজে ভিডিঅ' কৰি আছোঁ হয় নমল ভাই হা কি খবৰ আপোনাৰ আজি আৰু ফুল নেক্সট লেভেল ফেমিলি নেক্সট লেভেল টি চাৰ্ট পিন্ধি আজি আপোনাক মই এটা ভিডিঅ' দি আছোঁ বিকজ এটা ফাৰ্ষ্ট কথাটো হ'ল আপুনি ইউটিউব কেতিয়া ষ্টাৰ্ট কৰিছিল আৰু আপুনি ভাবিছিল নে মই ইমান ডাঙৰ এটা মটো ব্লগাৰ হ'ম বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু এতিয়াও নাভাবোঁ যে মই ইমান ডাঙৰ মটো ব্লগাৰ হয় বা এনেকুৱা কিবা মই বহুত কিবা কৰিলোঁ একদম একো নাই মই ভাবোঁ মোৰ এইটো কাম হয় মই ভাল পাওঁ মোৰ কামক আৰু মই সদায় কাম কৰিব চেষ্টা কৰি থাকোঁ মই এনেকৈ একোবিলাক ভাবে নাহে যে মোৰ ইমানখিনি ফলোৱাৰ্ছ আছে এইটো চাওক ৱেলকাম টু জানাইলাৰ ফলছ কেনেকুৱা হয় আমি অকণমান আগত গৈ আপোনালোকক দেখাই আছোঁ ভাই সুইমিং পুল যাবা না ৱাটাৰফল এটা হাতত থু মাৰা একো নহয় হাতত থু লোৱা মই কৈছো হাতত থু লৈ পেলাই এই সেনেকে নহয় আগত আমি বল বিচাৰিছিলো হাতত পিকটো পেলাই টপকে মাজত মাৰো যোনফালে থুটো চিটকি যায় সেইটো চাইডত আমি বলটো বিচাৰিব যাওঁ সেনেকে এটা কৰিলো কিন্তু আমি এতিয়া গৈ আছো ৱাটাৰ ফলছৰ ফালে গৈ আছো চুইমিং পুলৰ ফালে যোৱা নাই বিকাশ দা তোমাৰ বডি কাউণ্ট কিমান তো বুজি নাপালো মই মানে বডি কাউণ্ট মানে কি বা বুজি নাপালো মই এইটো বস্তুটো বুজি নাপালো কি হয় আপুনি কি বা কোৱেশ্চনটো কিবা কোৱেশ্চন বুজিলে কথা আছে নেকি বোনছ বডি কাউণ্ট মানে এটা তোমাৰ কেইটা বডি আছে এটো এটাই বডি আৰু কেইটা বডি থাকিব বডি কাউণ্টটো বুজি নাপালো সো নেক্সট কোৱেশ্চন প্লিজ বঢ়িয়াকে সবে পিকনিকো খাই আছে ধুনীয়াকে সো ফাইনালি আমি বহুত টাইম নহয় অকণমান 2-3 মিনিট খোজকাঢ়ি আহি এইটো এটা ধুনীয়া লোকেশ্যন পাইছোঁ আৰু আপোনালোকে তলতো যাব পাৰে তলত যাব কাৰণে অলপ ঘূৰি আহিব লাগে মানুহবোৰে গৈ তাতে তলতো চুইমিং কৰি আছে কিন্তু আমি এতিয়া ঘূৰিব মন নাই আৰু এইফালে বহুত ঘূৰি যাব লাগিব ইয়াৰ পৰাই চাই পেলাই নেচাৰৰ মজা ল'ম অলপমান কিবা কিবি খোৱা বস্তু আনিছোঁ খাওঁ জাবৰখিনি লগত লৈ যাম বাৰু এতিয়া নেপেলাওঁ ধুনীয়াকৈ লৈ যাম তাতে দুটা হাজবেণ্ড আৰু ৱাইফৰ মাজত গণ্ডগোল হৈ আছে এটা হাজবেণ্ডে মানে বেলেগ ৱাইফটোক ভাল ফটো উঠাই দি আছে সেইটো উঠাই দিয়া নাই ভালকৈ এই গালি দি আছে কৈছে তাৰ হাজবেণ্ডে ইমান ভালকৈ ফটো উঠাই দি আছে মোৰটো কিয় উঠাই দিয়া নাই মই মাত্ৰ কাজ যে লাগি আছিলে হ'ব এইফালে চাওক মোবাইলটো পৰি গ'ল এইটো মই যে কৈছিলোঁ হাজবেণ্ড ৱাইফ যে কৈছিলোঁ এইপিনে চাওক এইটো হাজবেণ্ডৰ মোবাইলটো পৰি গ'ল এই ৱাইফক ফটো উঠাই দি আছিলে কোনটো পৰি গ'ল এতিয়া মোবাইলটো পৰি গ'ল এতিয়া বিচাৰি আছে মোবাইলটো বিচাৰি খাম খানা এনেকুৱা ৰেষ্টুৰেণ্টবিলাক ভাল লাগে য'ত নাম চাম নাথাকে না সো
সো ঘৰ আহি পাই গলো আৰু এইফালে দেখা পাইছে মুস্তেক ফেস ওয়াশৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে গৈ পালে চাব পাৰে আৰু ধুনীয়াকে কিনি ফালে এবাৰ ইউজ কৰি চাব পাৰে লিংক ডেসক্ৰিপচনত আছে মুস্তেক ফেস ওয়াশৰ